অহা নৱেম্বৰৰ পৰা 17 নৱেম্বৰলৈকে নলবাৰী ৰাস মহোৎসৱ বিগত বছৰসমূহৰ দৰে এইবেলিও 13 দিনীয়া কাৰ্যসূচীৰে হ'ব। আগতে যি ধৰণৰ কাৰ্যসূচীবিলাক হয় সেই একেই ব্যৱস্থাবিলাক থাকিব। তাৰ লগে লগে এইবাৰ আমি জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰতি এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাখিব বিচাৰিছোঁ, যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অহা 7 তাৰিখে 7 নৱেম্বৰৰ দিনাখন গৰ্ডন খেলপথাৰত একেলগে 5,000 পৰা 10,000 শিল্পী মানে আমাৰ জনসাধাৰণে একেলগে জুবিন গাৰ্গ ডাঙৰীয়াৰ কেইবাটাও গানৰ সংমিশ্ৰণেৰে আধা ঘণ্টা বা 40 মিনিটৰ এটা কাৰ্যসূচী কৰিব। ইতিমধ্যে আমাৰ নলবৰীয়া সন্তান দিগন্ত ভাৰতীয়ে ইয়াৰ ওপৰত গোটেই ব্যৱস্থাটো কৰি আছে। তেওঁক জুবিন গাৰ্গ ডাঙৰীয়াৰ কেইবাটাও গান একেলগ কৰি আধা ঘণ্টা 40 মিনিটৰ এটা কাৰ্যসূচী কৰিব। সেই কাৰ্যসূচীত 5,000 পৰা 8,000 লোকে একেলগে সংগীতৰ মাজেৰে জুবিন গাৰ্গ ডাঙৰীয়াক শ্ৰদ্ধাঞ্জলি জনাব আৰু তাৰ লগত আৰু কিছু সংযোজন থাকিব। এতিয়া আমাৰ এই প্ৰস্তুতিটো চলি আছে। এই প্ৰস্তুতিখিনি হোৱাৰ পিছতে মই কি ধৰণৰ কাৰ্যসূচী হ'ব আপোনালোকক জনাম। নিশ্চয়কৈ থাকিব, কেইবাজনো শিল্পী থাকিব। তাৰ লগতে সাধাৰণ মানুহে গানৰ মাজেৰে তেওঁক শ্ৰদ্ধাঞ্জলি জনোৱাৰ যিটো ব্যৱস্থা সেই ব্যৱস্থাটো ৰাখিব। এতিয়া দিগন্ত ভাৰতীয়ে পৰিকল্পনা কৰি আছে, তেওঁৰ লগত মই বহি গোটেইখিনি কথা আগবঢ়াম। এতিয়া জাষ্ট প্ৰাৰম্ভিকভাৱে আমি কি কৰিম সেইটোৱে সিদ্ধান্ত লৈছোঁ আৰু যেতিয়াই গোটেইখিনি হ'ব আপোনালোকক জনাম।